মৰাণ জয়ানগৰ সাৰ্বজনীন নামঘৰত শ্ৰীকৃষ্ণ জন্মাষ্টমী অনুষ্ঠিত হয়। সমগ্ৰ ৰাজ্যৰ লগতে মৰাণৰ বিভিন্ন নামঘৰত আজিৰ দিনটোত আনন্দ উল্লাসৰ মাজতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী অনুষ্ঠিত কৰা হয়। সকলো নামঘৰ আকৰ্ষণীয়ভাৱে সজোৱা হৈছিল আৰু শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰ প্ৰদৰ্শন কৰা হৈছিল। শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ বৰ্ণনা কৰি তোলা প্ৰদৰ্শনী ৰাইজৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে। একেধৰণে মৰাণ জয়ানগৰ সাৰ্বজনীন নামঘৰতো শ্ৰীকৃষ্ণ জন্মাষ্টমী অনুষ্ঠিত কৰা হয়। এই উপলক্ষে নামঘৰত নাম কীৰ্তন, দিহানাম, বিয়ানাম আদি অনুষ্ঠিত কৰাৰ লগতে ভগৱানক মহাপ্ৰসাদ অৰ্পণ কৰা হয়। জন্মাষ্টমীৰ সুযোগত নামঘৰত সকলো ভক্তৰ বাবে আহাৰ মহাপ্ৰসাদৰো ব্যৱস্থা কৰা হৈছিল। কাৰ্যসূচীত ভকত বৈষ্ণৱে আগ্ৰহভাৱে অংশগ্ৰহণ কৰি ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লয়। কাৰ্যসূচী সফলভাৱে সম্পন্ন হোৱাত সমাজসেৱিকা গায়ত্ৰী বৰগোহাঁয়ে সকলো ভক্তক ধন্যবাদ জ্ঞাপন কৰি সন্তুষ্টি প্ৰকাশ কৰে। আজি আমি মৰাণ জয়ানগৰ বাসীয়ে জন্মাষ্টমী শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ কাৰণে আজি উলহ মালহেৰে আমি পালন কৰিছোঁ। ইয়াত গোপ গোপী আমাৰ গোটেইখিনিয়ে গোট খাইছোঁ আৰু ইয়াত এখনি নৈবেদ্য শৰাই আগবঢ়াইছোঁ। লগত পকা মিঠৈ, কেঁচা মিঠৈ চবৰে আয়োজন কৰা হৈছে। প্ৰথম আমাৰ প্ৰসংগ হ'ব। ইয়াৰ পাছত আমাৰ গোপীসকলে দিহানাম ল'ব গোপীয়ে। তাৰপাছত খানা আয়োজন কৰা হৈছে ইয়াত। ইয়াৰ পাছত আমি দশৱতাৰ কৃষ্ণ ৰাধা সৰু সৰু ল'ৰা ছোৱালীক বনাই আমি দশৱতাৰ নৃত্য কৰাম। আজিৰ দিনটো আমাৰ কাৰণে বহুত সৌভাগ্য দিন। আমি এনেকৈ জন্মাষ্টমী পালন কৰিবলৈ পাইছোঁ। আমি বহুত সুখী।